নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। শিক্ষাগুৰুসকল, আজি মই আপোনালোকক এই ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে কেনেকৈ টিচাৰ্ছ পোষ্ট ডিটেইলছ শিক্ষা সেতুত আপডেট কৰিব। আপোনালোকে যেতিয়া আপডেট কৰিবলৈ যাব তেতিয়া আপোনালোকৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। সেই ডকুমেণ্টছবিলাক আপোনালোকে আগৰ পৰা ৰেডি কৰি ৰাখিব। যদি আপোনালোকে ৰেগুলাৰ টিচাৰ হয় তেনেহ'লে আপোনালোকৰ এডমিট কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট আৰু আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ ৰেডি কৰি ৰাখিব আগৰ পৰা। আৰু যদি আপোনালোকে কণ্টেকচুৱেল টিচাৰ হয় তেনেহ'লে আপোনালোকৰ এডমিট কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট, এপইণ্টমেণ্ট লেটাৰ আৰু আপোনালোকে যে এগ্ৰিমেণ্ট কৰিছে সেই কপিটো আপোনালোকে ৰেডি কৰি ৰাখিব। আৰু গোটেই ডকুমেণ্টছবিলাক 5 MBৰ ভিতৰত হ'ব লাগিব। শিক্ষাগুৰুসকল, আপোনালোকে কেনেকৈ শিক্ষা সেতুত টিচাৰ্ছ পোষ্ট ডিটেইলছ আপডেট কৰিব মই আপোনালোকক এই ভিডিঅ'ত সম্পূৰ্ণ দেখাই দিম। আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, আপোনালোকে টিচাৰ্ছ পোষ্ট আপডেশ্যন কৰাৰ বাবে ফাৰ্ষ্ট শিক্ষা সেতু পৰ্টেলত আপোনালোকৰ স্কুল লগইন কৰি ল'ব। লগইন কৰাৰ পিছত এনেকুৱা ডাছবৰ্ড অপেন হ'ব, আপোনালোকে দেখা পাই আছে আৰু ওপৰত কৰ্ণাৰত দেখা পাই আছে 3টা লাইন আছে। এই লাইনত আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰি আছো। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাই আছে বহুত কেইটা অপশ্যন আহিছে। ইয়াতে 4 নম্বৰ অপশ্যনত আছে টিচাৰ এণ্ড ষ্টাফ বুলি, তাতে আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰিলো। কৰাৰ পিছত পোষ্ট আপডেশ্যন কৰাৰ বাবে আমাৰ কি কৰিব লাগে, ইয়াতে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং বুলি দেখা পাই আছে, তাতে ক্লিক কৰিব। তো মই কৰিলো। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ স্কুলত যিমান টিচাৰ আছে গোটেই টিচাৰৰ ডিটেইলছ আহি যাব। তো আপোনালোকে আপোনালোকৰ নিজৰ প্ৰফাইলটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে দেখা পাই আছে ইয়াতে কি কৰিব লাগিব, সিলেক্ট একশন বুলি লিখা আছে। এই সিলেক্ট একশনত আমাৰ কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি আছো। কৰাৰ পিছত ইয়াতে দেখা পাই আছে বহুত কেইটা অপশ্যন আহিছে, ভিউ, এডিট, ট্ৰান্সফাৰ। যেহেতু আমি প্ৰফাইল আপডেট কৰিম তাৰ বাবে আমাৰ কি কৰিব লাগিব, এডিটত ক্লিক কৰিব লাগিব। এডিটত ক্লিক কৰাৰ পিছত এনেকুৱা আহিব, আপোনালোকে স্ক্ৰীনত ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে দেখা পাই আছে আমাৰ ফাৰ্ষ্ট আছে পোষ্ট ডিটেইলছ। ইয়াতে কেইটামান আমাৰ ব্লেংক হৈ আছে, যেনে ডাইৰেক্টৰেট ব্লেংক হৈ আছে। এই ডাইৰেক্টৰেট সিলেক্ট কৰাৰ পিছত আমাৰ আৰু কেইটামান অপশ্যন আহি যাব। এই অপশ্যনবিলাক আমাৰ কি কৰিব লাগিব, ফিল আপ কৰিব লাগিব। তো মই কি কৰিম, ডাইৰেক্টৰেট ফিল আপ কৰাৰ বাবে ইয়াতে সিলেক্ট বুলি লিখা আছে, এই সিলেক্টত ক্লিক কৰিম। তো মই সিলেক্টত ক্লিক কৰিলো। কৰাৰ পিছত ইয়াতে আহিছে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন, ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যন, সমগ্ৰ শিক্ষা বুলি লিখা আছে। তো আপোনালোকে আপোনালোকৰ অপশ্যনটো সিলেক্ট কৰি ল'ব। তো মই সিলেক্ট কৰিলো। সিলেক্ট কৰাৰ পিছত ইয়াতে দেখা পাই আছে আৰু এটা অপশ্যন আহি গ'ল, নেম অফ দা পোষ্ট। এইটো সিলেক্ট কৰাৰ বাবে আমাৰ কি কৰিব লাগে, ইয়াতে সিলেক্ট লিখা আছে, তাতে ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰিলো। কৰাৰ পিছত ইয়াতে দেখা পাই আছে টিচাৰ, ৰেগুলাৰ, টিউটৰ এইবিলাক আছে। তো আপোনালোকে যি অপশ্যন এইটো আপোনালোকে সিলেক্ট কৰি ল'ব। তো মই সিলেক্ট কৰিলো। কৰাৰ পিছত ইয়াতে দেখা পাই আছে পোষ্ট কেটাগৰী আৰু এটা অপশ্যন আহি গৈছে। ইয়াতে আকৌ সিলেক্ট বুলি লিখা আছে, তাতে আমি ক্লিক কৰি সিলেক্ট কৰিম। তো মই সিলেক্টত ক্লিক কৰিলো। এতিয়া দেখা পাই আছে ইয়াতে বহুত কেইটা অপশ্যন আহিছে, যেনেকে হেডমাষ্টাৰ, এছামিজ লেংগুৱেজ টিচাৰ, মণিপুৰী লেংগুৱেজ টিচাৰ। আপোনালোকে যি হয় আপোনালোকে এইটো সিলেক্ট কৰি ল'ব। তো মই সিলেক্ট কৰি আছো। সিলেক্ট কৰাৰ পিছত ইয়াতে দেখা পাই আছে আপোনালোকে মোড অফ ৰিকুৱাৰমেণ্ট বুলি লিখা আছে। এই সিলেক্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰিলো। কৰাৰ পিছত ইয়াতে দেখা পাই আছে বহুত কেইটা অপশ্যন আহিছে, আপোনালোকে যি অপশ্যন এইটো আপোনালোকে সিলেক্ট কৰি ল'ব। তো মই সিলেক্ট কৰিলো। সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে ডেট অফ এফেক্টিভ অফ সাৰ্ভিস প্ৰভিন্সিয়েলাইজেশ্যন। ইয়াতে আপোনালোকে ডেট সিলেক্ট কৰিব লাগিব। তো মই ইয়াতে ডেট সিলেক্ট কৰি আছো। ইয়াতে দেখা পাই আছে এটা ক্যালেন্ডাৰ নিচিনা আছে, তাতে ক্লিক কৰিম। তো কৰিলো। ইয়াৰ পৰা আমি কি কৰিম, ডেটটো সিলেক্ট কৰি দিম। তো আপোনালোকে কি কৰিব, ইয়াৰ সিলেক্ট কৰাৰ বাবে ইয়াতে ক্লিক কৰিব আৰু মান্থ সিলেক্ট কৰাৰ বাবে ইয়াতে ক্লিক কৰিব। তো মই সিলেক্ট কৰিলো। কৰাৰ পিছত এতিয়া আমাৰ কি কৰিব লাগিব, ইয়াতে দেখা পাই আছে ডেট অফ সাইনিং দা এগ্ৰিমেন্ট উইথ এমপ্লয়ী ফৰ কন্টেকচুৱেল টিচাৰ এমপ্লয়ী অনলি। ইয়াতে আমাৰ যদি কন্টেকচুৱেল টিচাৰে আপোনালোকে ইয়াতে আপোনালোকে যেতিয়া এগ্ৰিমেন্ট কৰিছে তাৰ ডেটটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত ইয়াতে দেখা পাই আছে জয়নিং অৰ্ডাৰ, ইয়াতে বা আপলোডেড এপইণ্টমেণ্ট লেটাৰ। ইয়াতে আমাৰ কি কৰিব লাগিব, জয়নিং লেটাৰ বা আমাৰ এপইণ্টমেণ্ট লেটাৰ আপলোড কৰিব লাগিব। তো মই আপলোড কৰি আছো। কৰাৰ বাবে ইয়াতে আপলোড এপইণ্টমেণ্ট লেটাৰ বুলি লিখা আছে, তাতে ক্লিক কৰিব। এতিয়া আপোনালোকে আপোনালোকৰ গ্যালাৰীৰ পৰা এইটো সিলেক্ট কৰি
দিব তো মই সিলেক্ট কৰি আছো সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে নেক্সট বুলি লিখা আছে দেখা পাই আছে এই নেক্সটত ক্লিক কৰিব তো মই ক্লিক কৰি আছো নেক্সটত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে আমাৰ পাৰ্সোনাল ডিটেইলছ আহি গৈছে এতিয়া পাৰ্সোনাল ডিটেইলছত ইয়াতে দেখা পাই আছে সাপোৰ্টিং ডকুমেন্টস ফৰ ডিওবি এখন আমাৰ সিলেক্ট কৰিব লাগিব তো মই ইয়াতে সিলেক্ট অপচন আছে তাতে ক্লিক কৰিম কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে দুটা অপচন আহিছে বাৰ্থ সাৰ্টিফিকেট আৰু মেট্ৰিকৰ আপোনাৰ এডমিট বা সাৰ্টিফিকেট তো মই মেট্ৰিক সাৰ্টিফিকেটত ক্লিক কৰিলো কৰাৰ পিছত ইয়াতে দেখা পাই আছে আমাৰ আপলোডৰ অপচন আহি গৈছে ইয়াতে সাৰ্টিফিকেট আপলোড কৰাৰ বাবে কি কৰিব লাগিব ইয়াতে আপলোড সাৰ্টিফিকেট বুলি লিখা আছে তাতে ক্লিক কৰিব লাগিব তো মই ক্লিক কৰিলো ক্লিক কৰি এতিয়া আমি ডাইৰেক্ট ফটো ক্লিক কৰি ইয়াতে আমি আপলোড কৰিব পাৰিম বা আমি গ্যালাৰীৰ পৰা আপলোড কৰিব পাৰিম তো মই গ্যালাৰীৰ পৰা আপলোড কৰি আছো আপলোড কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে আৰু কেইটামান অপচন আছে যেনেকৈ আছে whether belong to টি ট্ৰাইব এইবিলাক আপোনালোকে ফিল আপ কৰি দিব তো মই যি আছে এইটো ফিল আপ কৰি দি আছো বাকি বিলাক আপোনালোকে যি অপচন বিলাক আছে যেনেকৈ হোম ডিস্ট্ৰিক্ট হোম ব্লক হোম ক্লাষ্টাৰ হোম এড্ৰেছ এইবিলাক আপোনালোকে ফিল আপ কৰি দিব তো মই ফিল আপ কৰি দি আছো তো আপোনালোকে দেখা পাই আছে ইয়াতে মই হোম ডিস্ট্ৰিক্ট হোম ব্লক হোম ক্লাষ্টাৰ মোৰ এড্ৰেছ গোটেইকেইটা ফিল আপ কৰি দিলো ফিল আপ কৰাৰ পিছত ইয়াতে দেখা পাই আছে নেক্সট বুলি লিখা আছে নেক্সটত ক্লিক কৰিম তো মই নেক্সটত ক্লিক কৰিলো আমি নেক্সট অপচনত আহি গলো এতিয়া ইয়াতে আমাৰ আপডেট কৰাৰ একো নাই এতিয়া আমি কি কৰিম ডাইৰেক্ট আকৌ নেক্সটত ক্লিক কৰিম কৰাৰ পিছত ইয়াতে যদি আপোনালোকে কিবা এডিশনাল কিবা এড কৰিব বিচাৰে কৰিব নহলে আপোনালোকে নেক্সটত ক্লিক কৰি দিব তো মই নেক্সটত ক্লিক কৰিলো কৰাৰ পিছত এতিয়া আমাৰ ফাইনেল আপডেট কৰাৰ বাবে ইয়াতে দেখা পাই আছে এটা গ্ৰীণ বক্সত আপডেট বুলি লিখা আছে এই আপডেট আমাৰ ক্লিক কৰিব লাগিব তো মই ক্লিক কৰি আছো কৰাৰ পিছত আমাৰ প্ৰফাইল আপডেট হৈ গল এতিয়া আমাৰ কি কৰিব লাগিব এপ্ৰুভ কৰিব লাগিব তো এপ্ৰুভ কৰাৰ বাবে আমাৰ কি কৰিব লাগিব আমাৰ স্কুলৰ হেডমাস্টাৰ বা প্ৰিন্সিপালে লগইন কৰি তাৰ পিছত কি কৰিব লাগিব ইয়াতে তিনটা ডটত ক্লিক কৰি সেন ইয়াতে টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিব কৰাৰ পিছত একেবাৰে তলত আপোনালোকে দেখা পাব ষ্টাফ এডিট এপ্ৰুভেল বুলি লিখা আছে তাতে ক্লিক কৰিব তো মই ক্লিক কৰি আছো কৰাৰ পিছত এতিয়া মই আপডেট কৰিলো তাৰ বাবে ইয়াতে দেখা পাই আছে আমাৰ ইয়াতে পাৰ্সোনাল ডিটেইলছ আৰু পোষ্ট ডিটেইলছ বুলি লিখা আছে এই দুটা আমাৰ কি কৰিব লাগিব এপ্ৰুভ কৰিব লাগিব তো মই এপ্ৰুভ কৰি আপোনালোকক দেখাই দি আছো কেনেকৈ এপ্ৰুভ কৰিব তো তাৰ বাবে আমাৰ কি কৰিব লাগিব এই ভিউ বুলি লিখা আছে তাতে ক্লিক কৰিব লাগিব তো মই ভিউত ক্লিক কৰিলো এতিয়া দেখা পাই আছে আমাৰ এপ্ৰুভ আৰু ৰিজেক্টৰ অপচন আহিছে তো আমি কি কৰিম এপ্ৰুভ কৰি দিম তো মই এপ্ৰুভ কৰিলো ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে আমাৰ আৰু এটা কনফাৰ্মেশন মেছেজ আহিছে আর ইউ শিওর ইউ ওয়ান্ট টু এপ্ৰুভ এডিট স্টাফ ডিটেইলছ তো আমি কি কৰিম এপ্ৰুভত ক্লিক কৰিম তো মই কৰিলো এতিয়া দেখা পাই আছে ইয়াতে এপ্ৰুভ হৈ গল বুলি লিখা আহিছিল এতিয়া কি কৰিম আৰু এটা ডিটেইলছ আপডেট কৰিছে তাৰ বাবে কি কৰিম আকৌ ভিউত ক্লিক কৰিম কৰি আমি কি কৰিম এপ্ৰুভ কৰি দিম ইয়াতে আপোনালোকে ডিটেইলছ চাই লব পাৰিব চোৱাৰ পিছত ইয়াতে এপ্ৰুভ বুলি লিখা আছে দেখা পাই আছে এপ্ৰুভত ক্লিক কৰিব তো মই কৰিলো এতিয়া আকৌ এটা কনফাৰ্মেশন মেছেজ আহিছে আপোনালোকে পঢ়ি আপোনালোকে এপ্ৰুভ কৰি দিব তো মই কৰি দিলো তো দেখা পাই আছে ইয়াতে আমাৰ এপ্ৰুভ হৈ যাব বুলি 30 মিনিটৰ ভিতৰত আপডেট হ'ব বুলি লিখা আহিছে এইদৰে আপোনালোকে ষ্টাফ পোষ্ট ডিটেইলছ আপডেট কৰিব পাৰিব আৰু এপ্ৰুভ কৰিব পাৰিব তো ধন্যবাদ শিক্ষাগুৰুসকল আৰু আপোনালোকৰ যদি মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব ধন্যবাদ।